আপোনালোকৰ মাজৰ হয়তো বহুতে ধাৰাবাহিক চাই খুবেই ভাল পায়। পিছে কোনে কোনে ভাল পায় মোক জনাবলৈ নাপাহৰিব। ৰং টিভিত এখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছিলে আৰু সেই ধাৰাবাহিকখন নাম আছিলে ৰাগ অনুৰাগ। পিছে ৰাগ অনুৰাগ ধাৰাবাহিকখন আপোনালোকে চাইছিলে নাই আমাক জনাবলৈ নাপাহৰিব। পিছে ৰূপম, নয়না, দৰ্শনা, প্ৰাণতনু আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলে। অৰ্থাৎ ৰাগ অনুৰাগ ধাৰাবাহিকখন যোৱাকালি শেষ হ'ল। শেষ হ'ল। পিছে কি ধাৰাবাহিক আহি আছে নিশ্চয় আপোনালোকে জানিবলৈ ইচ্ছা কৰি আছে। আপোনালোকৰ মাজলৈ ৰং টিভিত আহি আছে এখন নতুন ধাৰাবাহিক আৰু সেই ধাৰাবাহিকখন নাম হৈছে পুৱতি তৰা, য'ত আপোনালোকে দেখিবলৈ পাব জনপ্ৰিয় অভিনেতা বংকিম শইকীয়া আৰু লগতে আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী আনিছা হাজৰিকাক। পুৱতি তৰা ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9 বজাত। অৰ্থাৎ ৰাগ অনুৰাগ ধাৰাবাহিকৰ ঠাইত আপোনালোকে দেখিবলৈ পাব। আৰু লগতে আছে বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। অহাকালি অৰ্থাৎ 11 মাৰ্চৰ পৰা আপোনালোকে চাবলৈ পাব নতুন ধাৰাবাহিক ৰং টিভিত পুৱতি তৰা। বাৰু এই ধাৰাবাহিকখন চাবলৈ কোনে কোনে ৰৈ আছে আমাক জনাবলৈ নাপাহৰিব।